Yes, photo ভালো হইছে Hi everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে কুশলে আছে আমিও আছো বাৰু আৰু ইয়া একদম ৰাতিপুৱা উঠি মেকআপ চেকআপ কৰি লৈ ৰেডি একচুয়ালি যাব ওলাইছো আমি এঠাইলে বহুত ধুনিয়া হয় কেতিয়াও যোৱা নাই ফাৰ্স্ট টাইম গৈ আছো সো ভাবিলো যেহেতু গৈয়ে আছো সো ভিডিওটো থ্ৰু আপোনালোকক গো জেগাডোখৰ দেখাও তো তাকে আশা কৰিছো ভিডিওটো চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়াহলে প্লিজ মোক কমেন্ট এটা কৰি পেলাই জনাই দিব আৰু লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব তো এতিয়া আৰম্ভ কৰো আৰু আমাৰ অসমীয়াবোৰৰ কথা এখাৰ আছে নহয় কৰবাত গলে যেনেকে জিনহক ভাত অকন খাই যাবই লাগিব যিমানে জি নাথাকক কিয় আৰু হে ৰাতিপুৱা বৈ একদম দালি আলু পিটিকা ভাত বনাই দিলে আৰু ইয়া যে খালে একদম মোৰ স্কুল ডেছলৈকে মনত পৰে স্কুলত আগতে সদায় ইটোৱে খানা আছিলে আলু পিটিকা ভাত তেতিয়া পিছে দালি ভাল নাপাওঁ এতিয়া যিমানে ডাঙৰ হৈ আহিছো ইমানে দালিৰ বেনিফিটছ বোৰ জানা হৈছো আৰু দালি ভাল পোৱা হৈছো আগত দালি বুলি কলে একদম মৰি যাব পাৰো একদম বেয়া পাওঁ আৰু এইফালে অকমানিটো কুকুৰা ৰেডি কৰিছে যেহেতু গুটেকেটাৰ পেট ফুল থাকিবই লাগিব টাইপলৈকে যাতে বাহিৰৰ খানা আমি এভয়েড কৰিব পাৰো সেয়ে ঘৰতে খুৱাই মিলি পঠাইছে আৰু এইফালে ভাত পানী খাই উঠি ধুনিয়াকে ৰেডি হৈ ললো গুটেকেটাই ব্লু সবে নিজৰ নিজৰ ৰুমত ৰেডি হৈ আছে পিছে ঠাণ্ডা লাহে লাহে গৈছে আৰু মানে জেকেট আনিছিলো কিন্তু ইয়াত দেখিলো মানে কোচবিহাৰত ইমান বেছি গৰম নহয় কি কম আৰু ইয়াত যে জেকেটৰ একদম কাম নাই পুৰা গৰম পৰি গৈছে মোৰ একদম ইউজলেস যেন লাগিলে জেকেট আনিও সো মই ওপৰতে জাস্ট এটা ৰাগে পিন্ধি ললো জেকেট নিপিন্ধো আৰু কাৰণ কি ইমান গৰম পৰিছে গৰমত হিজি যাম গম পাই গৈছো দুদিন থাকিয়ে মানে কি কম গুৱাহাটীতকেও বহুত বেছি গৰম গুৱাহাটীটো ঠাণ্ডাই আছে বাৰু আৰু আজি যেটো জায়গাত গৈ আছো সবে ৰেডি সবে কাপোৰ সাপোৰ লৈও ওলাইছো তাত হেনু খুব ধুনিয়া পানী আছে তো পানী সাবলে গৈ আছো খুব ধুনিয়া পাহাৰ এৰিয়া আৰু এইটো দেখিছে না একদম আগফালে বহি লৈছে মোক হেনু বহিব নিদিয়ে মোক একদম পিছফালে বহিবলৈ কৈছে মই বহিম এতে কোনে চলাব গাড়ীখন মই পিছফালে নবহো মই আগফালে বহিম মই আগফালে বহিম গুগু বানো এইফালে নবহো এফালে চোৱাচোন এটা হাই কৈ দিয়াচোন এফালে এফালে চোৱা হাই কৈ দিয়া হেল্ল' বুলি কোৱাচোন ধুনু 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 এটা কথা শুনাচোন মই এটা কথা শুনা মই এটা শুনা শুনা এটা কথা শুনা শুনা ঐ ঐ নুহুমাও চব কেইটা এয়া ওলালে গোটেই কেইটা যে একদম গৰম নহয় ইয়াত ও মা কি লাগিছে গৰম লাগিছে নহয় চুলি চুলি চেচ একদম অৱস্থা নাই গৰম এটা দাদা नहीं आ रहा है आहा মোৰ লগত আহা 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 না মোৰ লগত আহা না আৰু অকমান আহিয়ে লাগিলে ভুক গুটেকেটাৰ ভুক নহয় একচুয়ালি সুইট কিবা এটা খাব মন গৈছে আৰু ওয়েস্ট বেংগলত আছো যেতিয়া মিঠাইনো কেনেকৈ মিস কৰো আৰু হোটেল এখনত সোমালো আৰু মিঠাইৰ দাম দেখিছে নাই ইমান কম 10 টকাৰ পৰা ইমান ধুনীয়া মিঠাই মানে ইমান টেস্টি আছিল মিঠাই মানে কি কম আৰু ওয়াৰ্ডছত ডেসক্ৰাইব কৰিব নোৱাৰো বহুত বেছি টেস্টি আছিল আৰু বহুত সফট আছিল মিঠাইবোৰ আৰু আমি বোৰ ইমান খোখোৱা আমি এটা মিঠাই ট্ৰাই কৰা নাই এটা যিমান মিঠাই আছে সবৰে এটা এটা লৈ ট্ৰাই কৰিছো আৰু ইমান গাল খাইও বিশ্বাস কৰিবনে আমাৰ বিল মাত্ৰ 240 টকা হৈছিল মানে ইমানে মিঠাই খাইছো মই কৈছো নহয় হেখিনি মিঠাই যদি আমি গুৱাহাটীত খালো হেতেন সাগে আমি এতিয়া 1000 টকা উচৰাচৰি ভৰিলো হেতেন ইমান কম দাম আছিল হবা নাই মানে প্ৰত্যেকটো বাইৰতে ইমান টেস্টি নহয় আমাৰ তাৰ ৰসমলাইটো বেলেগ ন অকমান ইয়াৰ ক্ৰীমটো বেলেগ ইমান ধুনীয়া আৰু বেছি মিঠাই খালে মুখখন বেয়া লাগে নহয় মানে লাষ্টত আমি এনেকুৱা হৈ গৈছে ওভাৰ মিঠাই হৈ গৈছে প্লেট দেখিছে নাই আমি নিমকি কিনি খাবলগীয়া হ'ল মানে ওভাৰ মিঠা হৈ মুখখনে কিবা কিবা লাগি গৈছে সো আমি নিমকি কিনি মিলি খালো গৈ আছো ট্ৰেইন উলাব এনেকে কম এনেকে নকয় কেনেকে কয় ট্ৰেইন উলাব কয় ট্ৰেইন উলাব কেনেকে কম লৈছা হা ৰাজধানী গৈছে চোৱা ৰাজধানী গৈ তুমি নেদেখিলা ৰে হা নেদেখিলা গুচি গ'ল ট্ৰেইনখন আৰু আমি ইয়া দেখিছে নহয় জংগলৰ মাজে মাজে গৈ আছো একচুয়ালি আমি গৈ আছো এটা টাইগাৰ ৰিজাৰ্ভলে হেতু আছে বুকসা টাইগাৰ ৰিজাৰ্ভ বুলি হেতু আছে আলিপুৰদুৱাৰত খুব ধুনিয়া হয় ইয়াত গেট পাস ল'ব লাগে অকমান এন্ট্ৰি কৰিব লাগে সো আমিও এন্ট্ৰি কৰি মেলি ভিতৰলৈকে গলো আৰু তাত হেনো খুব ধুনিয়া মানে এনেকে কি কম আৰু পাহাৰ আছে তাৰ পিছতে নদী সদী আছে খুব ধুনিয়া জায়গা আৰু তাত এটা কেভো আছে যেটো ফেমাস হয় মহাকাল কেভ বুলি কয়
য'ত নেকি এনেকৈ চব মানে মানুহবোৰ খোজকাঢ়ি যায় আৰু যিহেতু শিৱৰাত্ৰি জাষ্ট গৈ উঠিছেহে শিৱৰাত্ৰিৰ কিবা মেলাও লাগি আছে তাত বহুত দীঘলীয়া এটা মেলা থাকে আৰু ইয়াত দেখিছেনে এনেকৈ জীপবোৰো আছে জীপ চাফাৰীবোৰো ল'ব পাৰে ল'লে পিছে আমি নিজৰ গাড়ী লৈ গৈছিলোঁ ভিতৰত গ'লে এয়া দেখিছে নহয় এইটো একচুৱেলি নদী আমি কাপোৰ চাপোৰ লৈ আহিছিলোঁ তো কাপোৰ একদম কি ক'ম আৰু এনেই থাকি গ'ল কাৰণ পিন্ধিব নাপালোঁ তাত এই যে কাপোৰ লৈ গৈছিলোঁ কাৰণ তাত পানীয়ে নাই ক'ত গা ধুম কি কৰিম কিন্তু ইয়াত দেখিছোঁ যে কি বহুত মানুহবোৰ তাত গৈ আছে মানে সেই মন্দিৰটোলৈকে আৰু আমাৰ অকণমানিটোৱে যে অকলে অকলে ইমান টুকটুকাকৈ ঘূৰি ফুৰিছে নহয় গোটেই মানে এৰিয়াটোতে খুব ভাল পাইছে সি অহল বহল যিহেতু আৰু এয়া এনেই এৰিয়াটো খুবেই ধুনীয়া কৈছে যে কি যেতিয়া ধৰক বাৰিষাৰ দিনত খুব ধুনীয়া হয় ইয়াত কাৰণ কিয় পূৰা পানীৰে ভৰ্তি থাকে পিছে আমিহে মানে বেয়া টাইমত আহিলোঁ কাৰণ এতিয়া কোনো হোটেল চোটেল তেনেকুৱা মানে ইমান নাই প্ৰায়ভাগ বন্ধ আছে কাৰণ এইটো তেওঁলোকৰ ছিজন নহয় আৰু তাত খাবলৈও তেনেকৈ বিশেষ একো পোৱা নাছিলোঁ আমি চ' আমি বোলো এখন ৰিজৰ্টত যিহেতু ফোন কৰি কোৱাই আছিলে বুকিং কৰা আছিলে তেওঁলোকে আমাক একদম বাহিৰতে টেবুল চেবুল লগাই দিলে বাহিৰতে বহিবলৈ ক'লে আৰু এবাৰ ভাবিছিলোঁ তালৈকে যাওঁ বুলি মানে য'ত মন্দিৰটো আছে পিছে মোৰ যিহেতু 4 দিন চলি আছিলে তালৈকেতো যাব নোৱাৰিমেই আৰু এইটো এটা ৰুম লৈ ল'লোঁ অকণমান বুলি ইয়াতে ৰেষ্ট লওঁ মানে ভাগৰ লাগিছে সেইকাৰণে বোলো অকণমান কটেজ লৈ অকণ বোলো এটা শুই দিওঁ কি যে আৰাম লাগিছে ইমান গৰম নহ'লে ইয়াত বাপৰে কি যে কম মানে তো ইয়াতে শুই মেলি অকণমান টাইম ৰেষ্ট লৈ মেলি যাম আৰু এতিয়া লাহেকৈ আৰু এই যে আমাৰ কটেজটো আছে কটেজটোৰ বাহিৰতে দেখিছেনে ইমান ধুনীয়াকৈ এনেকৈ চিৰি বনাই দিয়া আছে ইয়াৰ পৰা ভিউ ল'ব পাৰে মানে তো জাষ্ট ইমেজিন কৰক ইয়াত যেতিয়া পানীৰে ভৰ্তি থাকে কেনেকুৱা ধুনীয়া লাগিব মই মানে ফটো দেখিছিলোঁ পূৰা ব্লু হৈ থাকে দেখিবলৈ খুবেই ধুনীয়া আফচোচ যে কি আমি সেই টাইমটো নাপালোঁ এনেকৈ ৰুখা চুখা দেখি আছোঁ কিন্তু মানুহবোৰ দেখি ভাল লাগি আছে ইমান মানুহবোৰ যে সেই মন্দিৰটোলৈ গৈ আছে নহয় জাষ্ট 4 কিলোমিটাৰখিনি খোজকাঢ়িব লাগে পিছে আমাৰো যোৱা নহ'ব জীপ চাফাৰীও ল'ব পাৰে কিন্তু আমি বাৰু প্লেনিং কৰা নাছিলোঁ চ' নহ'ল একো নিধুলিবা তুমি তলদি সোমাই যাবা নধুলিলে সোমাই যাবা তলেদি আহা নাযায় আহা দেহা দেহা আহা না দেহা তলত আছে আমাৰ ৰুম এই তলত আছে ওপৰত নহয় আহা আহা গুড বয় লাহে লাহে পৰি যাব দেহা পৰি যাবা গুড বয় ফটো আহিব ভাল বেকগ্ৰাউণ্ডটো Yes, photo to bhalo hoise. Video to bhalo hoise. Photo uঠিব মজা হ'ব। কি কৰি একা উঠিলে? Road. Extra. কইটা হেইটো ভিডিও টা কইটো। কান ধুনিয়া না ভিডিওটো? Yes. আই দেখা পৰি যাবা। পৰি যায় কুকুৰ আহিছে কুকুৰ। খালে তা কুকুৰে খালে দেই। এইয়া। ও বান্দৰ আহিছে। নাযাবা। Aku গৈছে নেকি তুমি কি মেও মেও নেকি মেও হ'ব নালাগে আহা তুমি মেও নেকি চি মাকে ইমান চাফা কৰি পঠাইছিলে চি সি বোলে মেও হয় আৰু টিকলাটো খুব এনজয় কৰি আছে ইয়াৰ এনভাইৰনমেণ্টটো আৰু এনজয়নো কিয় নকৰিব ইমান পিচফুল মানে কি ক'ম আৰু ইমানে শান্তিৰ এটা পৰিৱেশ নহয় ইমান যে ভাল লাগিছে নহয় ইমান শান্তি ইমান মানে পিচ কি ক'ম মানুহ বুলি ক'বলৈ আমিয়ে এইকেইটাই আছিলোঁ আৰু ৰিজৰ্টখনৰ মানুহ কেইটামান আছিলে বাকী সঁচাকৈ বহুত শান্তিৰ পৰিৱেশ আছিলে একদম মাইণ্ডটো ফ্ৰেছ লাগি গৈছে ইয়াত আহি আৰু যেহেতু বহুত দেৰি আমি তাত থাকিলোঁ তাৰপিছতে পেট পূজা কৰিবলৈ কাষৰে এখন ৰিজৰ্টলৈ আহিলোঁ এখনে ৰিজৰ্ট খোলা আছিলে য'ত নেকি ভাত চাত আছিলে আৰু তো তাতে খাবলৈ আহিলোঁ তাকো হেনো আগতীয়াকৈ অৰ্ডাৰ দিব লাগে আৰু আমি যিহেতু অৰ্ডাৰ দিছিলোঁ তো আগতীয়াকৈ কোৱা আছিলে কিন্তু তেওঁলোকে আমাৰ অৰ্ডাৰ নল'লে পিছত তেওঁলোকে আমাক ক'লে যে কি অকল ভেজ থালি পাব আমি বোলো ঠিক আছে ইমান ভোকৰ টাইমত ভেজ থালি হ'লেও হৈ যাব তো আমি ভেজ থালিয়ে ল'লোঁ কিন্তু বহুত ডাঙৰ এটা ব্লেণ্ডাৰ হৈ গ'ল ইয়াতে মোৰ মানুহজনে একদম মাছ নাখায় তো এওঁলোকে কি কৰিলে যি আছিলে মানে তেওঁলোকৰ হেনো ৰোৱা থোৱা যি চব্জি আছিলে চব মিক্স কৰি দি দিলে আৰু দেখিছে নাই ভেজ থালিটো এয়া মাছ যিটো দেখি মোৰ মানুহজনৰ একদম অৱস্থা বেয়া তাত তেওঁ গোটেই দিনটো ভাত নোখোৱাকেই থাকিলে কাৰণ এটোপা খাইছিলেহে ভাত তেতিয়া তেওঁ মাছ পাই গ'ল আৰু কি ক'ম আৰু তেনেকৈ মানে খোৱা বোৱা তেওঁৰ কাৰণে বেয়া হ'ল বাকী আমি বাৰু খালোঁ আৰু তাৰপিছতে মানে দিনে পোহৰে তাৰ পৰা ওলালোঁ কাৰণ তাত বেছি দেৰিলৈকে থকা পাৰ্মিশ্যন নাই যিহেতু টাইগাৰ ৰিজাৰ্ভ হয় তাতো গম পাইছে আগতীয়াকৈ কৈয়ে দিছিলোঁ যে টাইগাৰ ৰিজাৰ্ভ হয় এইখন এখন চ' সোনকালে ওলাই দিলোঁ আৰু ওলাই আহিয়ে ৱেষ্ট বেংগলৰনো মিঠা দৈ নোখোৱাকৈ কেনেকৈ থাকোঁ তো ইয়াৰে মিঠা দৈ তাৰপিছতে জেলেবি তাৰপিছতে পাতি চেপ্তা উফ কি ক'ম তো চব এটা এটাকৈ ট্ৰাই কৰিলোঁ যিমান পাৰোঁ মানে
ভিডিও কৰিছো হাই কৰি দিয়া এ ব্লগ বনাব দে বাই আৰু যদি ভাল পালে চাই তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নহয় নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই